টিংখাঙৰ কেন্দুগুৰিত দিন দুপৰতে বিলাসী বাহনত ছাগলী চুৰিৰ চেষ্টা। বাহন এৰি 3 ছাগলী চোৰে পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও 2 ছাগলী চোৰক খেদি খেদি কৰায়ত্ব কৰে স্থানীয় ৰাইজে। AS 0623H8001 নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনখনত 14টা ছাগলী মুখ বান্ধি লৈ আনিছিল চোৰকেইটাই। ক্ষুব্ধ হৈ অঞ্চলটোৰ ৰাইজে ছাগলী ভৰ্তি বাহনখনৰো ক্ষতি সাধন কৰে। ঘটনাস্থলীত টিংখাং আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ 2 চোৰক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে অঞ্চলটোত প্ৰায় পশুধন চুৰি হৈ আহিছে। তিনিআলি ফালৰ পৰা আহি আছে আহি ইয়াত আমাৰ ৰাস্তা বনাই আছে। বনাই থাকোঁতে তেওঁলোকে অকণমান কিবা খুব স্পীডত আহি আছে বুজিছেনে। মই অকণমান আগতে থিয় হৈ আছোঁ। তাৰপৰা দেখিলোঁ তাহাঁতি টাৰ্ণিং ল'ব নোৱাৰিলে দেখিলোঁ ওপৰলৈ উঠি গৈ গাড়ীখন ধুমকৈ পৰিলে। আগ চকাটো বেয়া হৈ গুচি গ'ল। বেয়া যাব তাহাঁতি দৰ্জাখন খুলি চিধা ইফালে দৌৰ মাৰি 3জন আছে। দৰ্জাখন খুলিছে, মই চাই আছোঁ। দৰ্জাখন খুলিছে, এনেকৈ বিস্কুটটো দিছে। লাহেকৈ ছাগলীকেইটা কাষ চাপি আহিছে। উঠাব লওঁতে মই দাদা এটাক মাতিলোঁ, এইপিনে চাবিয়া বুলি ক'লোঁ। সি চিঞৰি দিলে, তেতিয়া গাড়ীখন আহি গ'লগৈ। লাহে লাহে আহি আছে আমি খেদি নাহিম বুলি ভাবিলে। তাৰপিছত দাদাজনে বাইকখন লৈ পিনে আৰু ডাঙৰ দাদা এজন আছে, সেইজনৰ লগত মানে খেদি আহিলে। খেদি এই শালমাৰীত আগবেটা দিছিলে, অলপ নৰখিলে মানে আহি পিনে ইয়াত হেৰি কৰিলে। এনেকৈ হ'ল। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ প্ৰতিবেদন, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।